করুত শ্রীকৃষ্ণ সুক্রন্ত जगत धाता दुष्ट दानव दुष्ट दानव दुष्ट दानव दुष्ट दानव प्रथम राग हिंदू ताल एक ताल Oh,
আমিয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ একমাত্ৰ গৰাকী। আমাৰ নিৰ্দেশতে ব্ৰহ্মা ৰুদ্ৰ আদি কৰি দেৱগণে আমাৰ এই কৰ্মত হৈছে ভৰ্তি। যিজনে নিজ কৰ্মৰ পৰিহাৰ কৰি ইন্দ্ৰিয়গণৰ বশীভূত হৈ ধৰ্মৰ নিয়ম উলংঘা কৰিছে, তেওঁক আমি আমাৰ অস্তিত্বৰ কথা সোঁৱৰাই আহিছোঁ। জগতত অন্যায় অবিচাৰ অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হ'লেই নানা অৱতাৰ ধাৰণ কৰি দুষ্টক দমন আৰু সাধু সন্তসকলক উদ্ধাৰ কৰি ভক্তি তত্ত্বৰ মাধ্যমেৰে জগতত শান্তি স্থাপন কৰোঁ। কৃষ্ণায় বাসুদেবায় হরে পরমাত্মনে প্রণতো ক্লেশনাশয় গোবিন্দায় নমো নমঃ। জাতি অজাতি নকৰি বিচাৰ ভক্তাধীন ভগৱান ৰূপে ভকতৰ সংগে থাকো সদায়। এনে স্থলত যদি কোনোজনে ভকতক কৰে দু আচৰণ, শাস্তিৰ সন্মুখীন হয় সেইজন। তদুপৰি যিজনে অহংকাৰত মত্ত হৈ হিতাহিত জ্ঞান হেৰুৱাই নিজ শক্তিক কৰে অপপ্ৰয়োগ, তেওঁক উচিত শিক্ষা সদায় কৰিছো প্ৰদান। শোণিতপুৰৰ নিপতিও ইয়াৰ নহ'ব ব্যতিক্ৰম। এনে এক কাৰ্য সম্পাদন কৰিবৰ বাবে ব্ৰহ্মা আৰু মহেশ্বৰক কৰি আহ্বান, আলোচনাত সগৈ মিলিত। Snow Hari
পরম ব্রহ্ম পরমেশ্বর বিষ্ণুর নাভির মণ্ডলৰ পৰা ৰজু গুণস্থিত সৃষ্টিৰ নিমিত্তে আমাৰ হল উৎপত্তি আৰু উৰং বুৰং গজন আৰু গমন এই চাৰিমুঠি জীৱ আমাৰ দ্বাৰাই সৃষ্টি সেইভাবে বিৰিঞ্চি নামেৰে খ্যাতি লাভ কৰি ঈশ্বৰৰ ইচ্ছা অনুসৰি সুবিশাল কৰ্মজাল কৰিলো ৰচনা কিন্তু অতৃপ্ত বাসনা মোৰ মৰিচিকা খেদি অসীম প্ৰান্তত হল ধাৱমান এই সকলো প্ৰভুৰেই লীলা লীলাময়ে আজি আমাক কিয় বা কৰিলে স্মৰণ যাওঁ তাৰে সম্ভেৰ লওঁ
ত্রিলোচনায় ভস্মঙ্গরায় মহেশ্বরায় নিত্রায় শ্রদ্ধায় দিগম্বরায় তস্मै নকরায় নমঃ শিবায় নমঃ শিবায় নমঃ শিবায় নমঃ মঙ্গলময় পুরুষোত্তম বিষ্ণুর বাম পন্থা খন্তে এই শিব পঞ্চাননৰ কল্যাণ বিভাগ পরম ব্রহ্মর নির্দেশ ক্রমে ব্রহ্মাই বিশ্ব ব্রহ্মাণ্ডৰ কৰিছে সৃজন আৰু বিষ্ণুৱে জীৱৰ দেহত স্থিতি লৈ জীৱকুল কৰিছে পালন আৰু ৰুদ্ৰময়ী সাক্ষাৎতে মূৰ্তি ধাৰণ কৰি দুষ্ট পাপী কনকি করুণ নিক্ষেপী কিন্তু সেই সকলোবোৰ নহয় সম্ভৱ পরম ব্রহ্ম বিশ্ব ব্রহ্মাণ্ডৰ অধিকাৰী বিষ্ণুৰ ঈশ্বৰ অবিহনে আৰু তেওঁৰে অংশ স্বৰূপ শ্ৰীকৃষ্ণই মোক কৰিছে আহ্বান যাও তাৰেই পথতে ক্ৰমে ক্ৰমে আপোন কৰ্তব্যত মই হওঁ অগ্ৰসৰ हो हरि নারায়ণ 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 খাটি সুমাধব ভকত প্রাণ বান্ধব ভকতি অমিয়া দিয়া খাটি সুমাধব ভকত প্রাণ বান্ধব ভকতি অমিয়া দিয়া বিপদে সংকটে লওঁ তোমাৰ নাম তুমি বা দয়ালুৰ দয়া এই সুখতে দুখতে লওঁ তোমাৰ নাম তুমি বা দয়ালুৰ দয়া নাৰায়ণ 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 নারায়ণ নারায়ণ
হে প্রভু করুণা হিন্দু, তোমার কি যে অপূর্ব লীলা, পরম ব্রহ্মর অংশরূপে বসুদেবর ঔরখে দৈবকীর উদরে জন্মগ্রহণ করি কৃষ্ণ নামে পৃথিবীতে ধরিলা অবতার। কিন্তু কিন্তু এনে কি কাৰ্য সম্পাদনৰ সময় হ'ল, যাৰ বাবে প্ৰভুৱে ব্ৰহ্মা আৰু মহাদেৱক কৰিছে স্মৰণ, আৰু তাৰ বাৰ্তা নাৰদে যদি লাভ নকৰে তেন্তে বাৰু যাওঁ মই প্ৰভুৰ কাষলৈ কৰোঁ গমন। নাৰায়ণ না ঈশ্বৰ পৰম ব্ৰহ্মা সচিদানন্দ বিগ্ৰহ অনাদি ৰুধিৰ গোবিন্দ সৰ্বকাৰণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ নারায়ণ নারায়ণ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া ললু হরণ নারায়ণ 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 নারায়ণ। ওক প্ৰভু, হৈছে নেকি নতুন কিবা মহা অঘটন? প্ৰকাশ কৰক প্ৰভু, ৰুদ্ৰৰূপ ধৰি মুহূৰ্ততে মই কৰিম নিকৃতি। নালাগে সংহাৰ কৰিব তুমি মাৰা। প্ৰভু মই পৰিকল্পনা এটা কৰিছোঁ জগত। প্ৰভু তোমালোকে সকলোৱে মোৰ এই কাৰ্যত কৰিব লাগিব সহায়। কওক প্ৰভু। কওক প্ৰভু। মহেশ্বৰ প্ৰভু আৰু ব্ৰহ্মদেৱ প্ৰভু কাৰণ প্ৰভু সত ৰজ তম গুণৰ অধিকাৰী হৈ আমিয়ে সংহাৰ ৰক্ষণ কৰি আছো। নারায়ণ 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 শ্রীদেৱৰ শ্ৰীচনত এনেখিনি দেহকৰ প্ৰণিবাদ কৰিব গ্ৰহণ। প্ৰভু এই মহাসভাত নিকিনি নাৰদে জানো অংশগ্ৰহণ কৰিব নোৱাৰেনে প্ৰভু? নিশ্চয় পাৰে দেৱৰ্ষি। প্ৰভু আমাৰ এই কাৰ্যত আপোনাৰ সহায় নিতান্ত প্ৰয়োজন। নারায়ণ নারায়ণ প্ৰভু জগতৰ মংগল আৰু ভকতৰ ৰক্ষাৰ হেতু দাসে যদি কৰিব পাৰো কিবা সহায় নিজকে ধন্য মানিম প্ৰভু। দেৱৰ্ষি প্ৰভু দেৱৰ্ষি তুমিহে একান্ত ভকত থাকে যদি আমাৰ সহায় নিশ্চয় কৃতকাৰ্য লাভ কৰিম কাৰ্যত আমাৰ। নারায়ণ ভাল প্ৰভু মই এতিয়া বিদায়
গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেবায় মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্মা তস্मै শ্রী গুরুয়ে নমঃ তস্मै শ্রী গুরুয়ে নমঃ তস্मै শ্রী গুরুয়ে নমঃ তস্मै শ্রী গুরুয়ে নমঃ নারায়ণ 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 ব্ৰহ্মদেৱ প্রভু আৰু দেৱ মহেশ্বৰ প্রভু আমিও যাওঁ নিজ কৰ্তব্যত ব'লা সকলোতে বলুক প্রভু হরি রাধে কয় ধর্ম যে ভুনি তোরা রহনারে পাত্র মন্ত্রী হঙ্গে সরে দেখিতে এ মোহ বন বানবিত রূপে সমত কানয়নে হে রাম হরি রাম হরি গুলা অসেনে কুখলে মরি অনেক পুরারে পতাকন ঘটিছে নেকি কিবা মঙ্গল হৈ আছেনে উজলা সুফলা কিম্বা শস্য শ্যামলা অমাত্য মৰি দিয়কম কিয়াৰি সঠিক সংবাদ মহাৰাজ ৰাজ্যৰ ভিতৰে ঘটা নাই কোনো অঘটন আৰু হয় যদি কিবা অমংগল মুহূৰ্ততে দিব সংবাদ আমাক চোৰাংচোৱা বাহিনীয়ে মহাৰাজ কৰতলীয়া ৰজাসকলে শোণিতপুৰৰ আদেশ সঠিকভাৱে কৰিছেনে পালন অমাত্যবৰে উচিত মন্তব্যকে কৰিলে প্ৰজাৰ সুখেৰে ৰজাৰ সুখী কিন্তু অমাত্যবৰ মহাৰাজ যদিও এই শাস্ত্ৰৰ বচন তথাপিতো মহাদেৱৰ ঠিকি ধন্য মনে বিচাৰে মোক অমাত্যবৰ
সেয়েহে লাগে মৌকি যুদ্ধ সেয়েহে লাগে মৌকি অতি যুদ্ধ মহাৰাজ আপোনাৰ বীৰ পুত্ৰ কুম্ভবীৰৰো সেই অভিলাষ সেয়েহে সেনাপতিসহ বিশাল সৈন্য সামন্তৰে গৈছে প্ৰতিযোদ্ধাৰ সন্ধানত আৰু কৰিব নিৰীক্ষণ উত্তম অতি উত্তম বীৰ পুত্ৰ মোৰ কুম্ভবেৰী অসংখ্যাৰ যোগ্য হয় মহাৰাজ বীৰ পুত্ৰ কুম্ভবীৰেৰো তাৰকাৰ আক্ৰমণৰ বাবে অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে উচিতে অনুমতি কৰিছে প্ৰেৰণ আৰে কি কৰিলো গ্ৰহণ কিন্তু মহাৰাজ আপোনাৰ কিবা আপত্তি অমাত্যবৰ আপত্তি নাই মহাৰাজ কিন্তু যুদ্ধই আয়োজনৰ পূৰ্বে উষা কুমাৰীক সুৰক্ষা ব্যৱস্থা কৰাটো উচিত হ'ব উচিত মন্তব্য আপুনি কৰিছে পকাকি মহাৰাজ অমাত্যবৰী মহাৰাজ কুম্ভবীৰলৈ বাৰ্তা প্ৰেৰণ কৰা হওক যে সত্যহতে তাৰকাৰ আক্ৰমণৰ পৰিকল্পনা ত্যাগ কৰি ৰাজধানীলৈ প্ৰত্যাৱৰ্তন কৰিব লাগে আছে মোৰ কৰ্তব্য বিশেষ মহাৰাজৰ আদেশ অনতিপলমে পালন কৰা হ'ব তেন্তে অমাত্যবৰী মহাৰাজ আজিলৈ সভা ইমানতেই ভংগ কৰা হ'ল ভাল মহাৰাজ ও হরি হে চৈত্র দেখিলা মহাভাব মাঝে কুনি কলা জয় হোগে হে না কোটি সেনাপতি কালদাও আৰু কালদংঘা এই ভাৰত ভূমিত আছে নেকি এনে কোনো বীৰ যাৰ নামে আজি হোৱা নাই সাক্ষাৎ উৰিছেনে সকলো ৰাজ্যত বিজয়ী পতাকা আমাৰ কৰিছে নেকি কোনোবাই বিদ্ৰোহৰ সূচনা যুৱৰাজ বৰ্তমানলৈকে নাই কোনো এনে বীৰ যি মানৱ শক্তিৰ হ'ব পাৰে সন্মুখীন কোনো জনে যদি কৰে আন ধৰ্মৰ চৰণ তাক ধৰি আনি নিক্ষেপ কৰি টপত তেলত অৱশ্য ল'ব লাগে যুদ্ধৰ হয় বুঢ়া সেনাপতি পিতা মোৰ আৰু শোণিতপুৰৰ প্ৰত্যেক বিয়ৰে ইচ্ছা শোণিতপুৰৰ যশ গৰিমা আৰু আধিপত্য বিস্তাৰ হওক
এই ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে আৰু সেইবাবে আমাৰ এই যুদ্ধ যাত্ৰা সেনাপতি শুনা জাগিছে জাগিছে মনত মোৰ এক প্ৰবল হেঁপাহ উচিত শিক্ষা দিয়া হওক সেই কপটীয়া ৰাখাল শিষ্য সেনাপতি যুবরাজ কৃষ্ণক এবার চলে বলে কিংবা কৌশলে হত্যা নহলে বন্দী কৰিবই লাগিব নারায়ণ নারায়ণ প্রণাম দেবর্ষি কল্যাণ দেৱৰ্ষি আমাৰ ৰাজ্যত প্ৰৱেশৰ কাৰণ যুৱৰাজ শুনিলো ভাৰতৰ প্ৰান্তে প্ৰান্তে দানৱ ধৰ্ম কৰিছে প্ৰচাৰ সঁচানে যুৱৰাজ তাত আপোনাৰ কিবা সন্দেহ সেনাপতি নাৰায়ণ নাৰায়ণ শুনিলো যাদৱসকলে কেৱল শ্ৰীকৃষ্ণকহে আৰাধ্য দেৱতা হিচাপে জ্ঞান কৰে দেৱৰ্ষি আপুনি এই বিষয়ে কিয় ক'লে সেনাপতি দেৱৰ্ষিক তুমি ইয়াৰ উচিত উত্তৰ দিয়া দেবর্ষি জিভা সংযত কৰি কথা হব পুনৰবাৰ তেনে বাক্য উচ্চাৰণ কৰে তেন্তে তোমাৰ ছিন্ন মুন্ন উপহাৰ দিম যুৱৰাজৰ চৰণত নারায়ণ নারায়ণ সেনাপতি ক্ষান্ত হোৱা ক্ষান্ত জৰাখণ্ডৰ ভয়ত সাগৰৰ বক্ষত লুকাই থকা কলীয়া কৃষ্ণই আনক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে নারায়ণ নারায়ণ কুম্ভবীর জৰাখণ্ডৰ মৃত্যুৰ আঁচনি সেই ভয়াতুৰ কৃষ্ণই কৰিছিল পৰিকল্পনা দেৱৰ্ষি মিথ্যা বাক্য আশ্ৰয় কাপুৰুষৰ আভৰণ নারায়ণ ক্ষেত্ৰীয় বীৰক যুদ্ধ ক্ষেত্ৰত কূটনীতিয়ে নকৰে শোভন যোৱা 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 দেৱৰ্ষি কৈ দিয়াগে সেই তোমাৰ কলীয়া কৃষ্ণ যদি গাত শকতি আছে থিয় হৈ সন্মুখ সমৰত ৰক্ষা কৰক যাদৱ নিশ্চয় যুৱৰাজ নিশ্চয় শুনিতে নন্দন মই অন্তৰ্দৃষ্টিৰে জানিবলৈ পাৰিছো কৃষ্ণই হৰিত নিপতি দৰ্ব খৰ্ব কৰাৰ কৰিছে পৰিকল্পনা ইয়াৰ কিবা এটা ব্যৱস্থা কৰা দেৱৰ্ষি নহলে তোমাৰ বধৰ ইচ্ছাত নিশ্চয় নাৰায়ণ নাৰায়ণ দেৱৰ্ষি সেনাপতি যুৱৰাজ মুহূৰ্ততে সাজু কৰা আমাৰ বিপুল বাহিনী চাও কিদৰে বাৰক অপমান কৰে সেই কলীয়া কৃষ্ণই চোৱা সোনকালে সাজু কৰা আমাৰ বিপুল বাহিনী গতিকে যুৱৰাজ সেনাপতি ব'লা যাওঁ আমি আক্ৰমণ কৰো দ্বাৰকা নগৰী জয় কুম্ভবীৰৰ জয় জয় কুম্ভবীৰৰ জয় জয় কুম্ভবীৰৰ জয় 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 যুদ্ধ যাত্ৰা কৰি চলে যুদ্ধ যাত্ৰা কৰি চলে শুনি
সাত্যকী আৰ্যবৰ মনত পৰেনে তোমাৰ মগধৰ অসীম প্ৰতাপী জৰাখণ্ডই পৰাজিত হৈ বাৰে বাৰে মথুৱা নগৰী কৰিছিল আক্ৰমণ। নিৰ্লজ্জিত হিমালয় অতিক্ৰম কৰি শোণিতপুৰ ৰজাৰ বানৰ সহায় লৈ মথুৱা কৰিছিল আক্ৰমণ। বান সৈন্যকাবী কৰিলো নিপাত, কিন্তু এনে অনাহক যুদ্ধত কিমান তেজদুৰ্বীৰৰ প্ৰাণ নাশ হ'ল ভাবিলে মন মোৰ শিয়ৰি উঠে। আৰ্যবৰ ৰামকৃষ্ণ দুয়ো ভাই একত্ৰিত হৈ কংস গুহালৈ চানুমুষ্টিক আদি নানা পৰাক্ৰমী বীৰক বধ কৰিছিলা। অথচ এই জৰাখণ্ডক বধ কৰিব পৰা নাছিলা কিয়? সাত্যকী জৰাখণ্ড অবৈধ আছিল যদুবীৰৰ হাতত, আৰু অস্তে হস্তে নিধন কৰাটো অসম্ভৱ আছিল। গতিকে ভাতৃকা নাই দ্বিতীয় পাণ্ডৱ বিকুদৰ হতুৱাই জৰাখণ্ডক কৰালে নিধন। আৰ্যবৰ জৰাখণ্ডই যদি মথুৰা আক্ৰমণ নকৰাহেঁতেন হয়তো এই ভাৰতৰ বিচিত্ৰ নগৰী এই দ্বাৰকাপুৰীত নিৰ্মাণ নহ'লহেঁতেন। সাত্যকী এই সকলোবোৰ বিধিৰ বিচিত্ৰ লীলা। আৰ্যবৰ আছে বিশেষ বাৰ্তা মোৰ বিশ্বস্ত চোৰাংচা বাহিনীৰ দ্বাৰা জানিব পাৰিছো। এই শোণিতপুৰৰ অধিপতি বানৰ পুত্ৰই দ্বাৰকা আক্ৰমণৰ বাবে ইতিমধ্যে কৰিছে আয়োজন। কি এটা সামান্য সুৰৰ ইমান সাহ? সাত্যকী এই বাক্য প্ৰথমতে ব্যক্ত নকৰিলে কিয়? তেন্তে সাত্যকী শত্ৰুক প্ৰতিহত কৰিবলৈ প্ৰস্তুত সংগই। দাদা কুম্ভবীৰক প্ৰতিহত কৰিবলৈ নালাগে যাব তুমি। দানৱ শক্তি বিনাশৰ পৰিকল্পনা মই কৰিছো জগত। গতিকে সাত্যকী যুদ্ধৰ নাই আয়োজন। কৃষ্ণ জ্ঞানী লোকে শত্ৰু পক্ষক দুৰ্বল বুলি নকৰে অৱহেলা। যদিহে ভাবিছা কুম্ভবীৰ দুৰ্বল বুলি তুমি মহাভুল কৰিছা। গতিকে কৃষ্ণ যুদ্ধৰ আয়োজন অতিকে প্ৰয়োজন। সত্য কথা যদুপতি, আৰ্যবৰৰ বাৰ্তা অতিকে সত্য। আদেশ লাগে মাথো যদুপতি। মুহূৰ্ততে জপিয়াই পৰিব মোৰ বিপুল বাহিনী এই দানৱৰ ওপৰত। তেনেদৰে এক ভোকাতুৰ সিংহই জপিয়াই হৰিণৰ ওপৰত। সাত্যকী অনাহক অস্ত্ৰবল সৈন্যবল ক্ষতি কৰাৰ কিবা প্ৰয়োজন আছে? মোৰ ধাৰণাত কুম্ভবীৰে দ্বাৰকাৰ আক্ৰমণ কদাপি নকৰে। মোৰ বাক্যত আছে যদি তোমাৰ বিশ্বাস, তেনে নিশ্চিন্তে থাকাই দ্বাৰকা নগৰে। কৃষ্ণ তোমাৰ মোক সন্তুষ্ট কৰিব পৰা নাই। শোণিতপুৰ বানত আক্ৰমণ কৰোঁতে আমাৰ বহু সৈন্যবীৰ কৰিছিল নিপাত। তাৰে প্ৰতিশোধ ল'বৰ বাবে এই দানৱ পুত্ৰ আয়োজন। গতিকে মোৰ নিজৰ কাৰ্য কৰি যাম। তেন্তে ব'লা দাদা, তুমি তোমাৰ কাৰ্য কৰি যোৱা। ব'লা কৃষ্ণ। সেনাপতি কালনাভ, যুবৰাজ মনত ৰাখিবা অতিকৈ চতুৰ হেই কলীয়া কৃষ্ণ। যদি বল পৰাক্ৰমে যাদৱ বাহিনীক পৰাস্ত কৰিব নোৱাৰো, তেন্তে চলে কিংবা কৌশলে হলেও সেই কলীয়া কৃষ্ণক বন্দী কৰিব পাৰিলে আমাৰ পথ প্ৰশস্ত হৈ পৰিব আৰু তুমিও লাভ কৰিবা দ্বাৰকাৰ ৰাজসিংহাসন। যুবৰাজ অ' কৰিলো মই তোমাৰ সন্মুখত
মোৰ এই দুবাহুৰ বলেৰে সেই দুৰ্বল জাতৰ বাহিনী সমুদ্ৰ বাৰীৰ লগত বিলীন কৰি সুজলা সুফলা শস্য চামলা সেই দ্বাৰকা নগৰী কৰিম পৰিণত আৰু সেই গোপীনী বস্তাচুৰ কলিয়া কৃষ্ণক কৃষ্ণ বন্দী কৰি দানৱ ৰাজাৰ কৰিম পৰাণত কৰিহে যুৱৰাজ কৰিব নোৱাৰো প্ৰতিজ্ঞা অমৰ ক্ষেত্ৰে তেন্তে নিজেই প্ৰাণ দিম বিসৰ্জন মাথো দেশৰহে প্ৰয়োজন সেনাপতি বিশ্বাস আছে মোৰ তোমাৰ দুবাহুত তোমাৰ শক্তিতেই বলিয়ান হৈ কত ৰাষ্ট্ৰ আমি কৰিলো পদাৰত নালাগে নালাগে দিব তোমাৰ জীৱন দান লাগে লাগে মাথো মোক ৰামকৃষ্ণ দান সেনাপতি যোৱা তাৰকাৰ আক্ৰমণ মই কৰিলো আৰে কিন্তু যুৱৰাজ মহাৰাজৰ অনুমতি অবিহনে দ্বাৰকা নগৰী আক্ৰমণ কৰিব উচিত জানো তাৰ বাবে তুমি চিন্ত হোৱা পিতাৰ চিৰেই পত্ৰ কৰি প্ৰেৰণ তুমি নিশ্চিন্ত থাকা চোৱা হৌৱা আহিছে মুনিতই নাগৰিক নিশ্চয় আনিছে যুদ্ধৰ বতৰা মহাৰাজে এখন পত্ৰ প্ৰেৰণ কৰিছিলে লিখা আছে পত্ৰত যুৱৰাজ মহাৰাজে সদ্যহতে যুদ্ধ পৰিত্যাগ কৰি কি যুদ্ধ প্ৰত্যাহাৰ কৈছে কিয় কিবা হৈছে নি অঘটন তেন্তে পিতাই যুদ্ধ প্ৰত্যাহাৰ কৰিছে সেনাপতি যুৱৰাজ পিতাৰ সমীপে বলো নারায়ণ নারায়ণ দ্বাৰকাৰ পৱনত কি যে মনোমোহা দৃশ্য এই দৃশ্য উপভোগ নকৰাকৈ প্ৰভুৰ কাষলৈ কেনেকৈ কৰো গমন প্ৰভু তোমাৰ কি যে অপূৰ্ব লীলা প্ৰভু তোমাৰ কি যে অপূৰ্ব লীলা যাওঁ অধৰ্মক বিনাশ কৰি ধৰ্মক প্ৰতিষ্ঠা কৰা প্ৰভুৱে এইবাৰ কি লীলা মেলাৰ কৰিছে ঘোষণা তাৰেই লংগৈ এটি যুগুত নাৰায়ণ নাৰায়ণ দেৱৰ্ষী প্ৰভু অকলৰে কি চিন্তাত মগ্ন হৈ আছা নাৰায়ণ নাৰায়ণ প্ৰভু আপোনাকেই স্মৰণ কৰিছো সঁচানে দেৱৰ্ষী নাৰায়ণ প্ৰভু অন্তৰ্যামী ভগৱানে সঁচা মিছা অথবা দাসৰ উদ্দেশ্য নিশ্চয় বুজিছে দেৱৰ্ষী কিন্তু কিন্তু দ্বাৰকাপতিয়ে ৰাজকাৰ্য ত্যাগ কৰি কিয় বা অপৰাধ ভ্ৰমণ কৰি ফুৰিছে তাকহে নুবুজিলো দেৱৰ্ষী প্ৰভু প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্যই মন মোৰ ব্যাকুল কৰি তোৰে নাৰায়ণ প্ৰাণ মোৰ হয় চঞ্চল যেনেকৈ প্ৰথম বেলাত আৰম্ভ হোৱা যুৱকৰ যিটো হয় নাৰায়ণ নাৰায়ণ প্ৰভু ৰুক্মিণীৰ তনয় পদুন্নৰ পুত্ৰ অনিৰুদ্ধ কুমাৰো বৰ্তমান যৌৱনৰ প্ৰথম পোৱাত হৈছে উপস্থিত প্ৰাণতে অতিকে চঞ্চল সেয়েহে দ্বাৰকাপতিয়ে অনিৰুদ্ধ কুমাৰক হৰণ কৰাৰ দৰে দেৱীকো অনিৰুদ্ধ কুমাৰে হৰণ কৰি তেতিয়া প্ৰভু দাদা নাৰদে ভৱিষ্যত গ্ৰহণ কৰিবলগীয়া সাৱন্তৰ কথাহে কোৱা কৈছে নাৰায়ণ আৰ্যবৰ মই মাথো কল্পনাহে কৰিছো দেৱৰথী
এনে অলৌকিক কল্পনা নকৰিব। অনিৰুদ্ধ কুমাৰক চলন এনেদৰে নিৰ্মিত কৰিছো যে নাৰায়ণ তাত মানৱ দানৱ গন্ধৰ্বৰ কীৰ্ণ নেলাগে, এটা সামান্য পক্ষী তাত প্ৰৱেশ কৰিব নোৱাৰে। নাৰায়ণ নাৰায়ণ মাথো ৰাখিছো এটি অন্ধ চাপ পোছাকৰ বাবে, তেনেস্থলত এনে কল্পনা নকৰিব তোমাৰ। নাৰায়ণ নাৰায়ণ আৰ্যবৰৰ কঠোৰ ব্যৱস্থাৰ কথা জানি এই অভূত নাৰদেৰে অলিক কল্পনা কৰিছিলো, তাকে মই নতশিৰে কৰিছো প্ৰণাম। বাৰু প্ৰভু, মই এতিয়া বিদায়হে মাতো। শ্ৰৱণ কীৰ্তন অৰ্চন বিষ্ণুৰ অৰ্চন পদহে দাইছ সখীত অৰ্চন বন্দন কৰিবা দেখায় অৰ্পণ কৰিবা দেখায় অৰ্পণ। ৰাম 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 কানাই, দেৱৰক্ষী কি সমস্যা সমাধান হ'ল মোক চিন্তিত কৰি তুলিছে। তুমি নিশ্চিন্তে থাকা দাদা, আমি আগুৱাই যাওঁ বলা সৌন্দৰ্য উপভোগ কৰিবৰ বাবে। ব'লা কানাই। অধম পুত্ৰৰ সেৱা গ্ৰহণ কৰ পিতা। হে পুত্ৰবন কুম্ভবে, মহামিত্ৰভৰি জৰাখণ্ডকী চতুৰে কৃষ্ণই অভিসন্ধি কৰি অচকৰ প্ৰতিশোধ লোৱাৰ মোৰ প্ৰবল ইচ্ছা। কিন্তু এতিয়াও প্ৰতিশোধ লোৱাৰ নহয় সময়। সময় হৈছে কেৱল একমাত্ৰ কন্যা মোৰ উষাৰ নিৰাপত্তা ব্যৱস্থা, কাৰণ তাই এতিয়া বিবাহৰ উপযোগী। পিতা, আজি মই নিজেই হৈছো চিন্তান্বিত। ভগ্নী মোৰ উষাৰ বাবে আপুনি ইমান চিন্তান্বিত? যুৱৰাজ কুম্ভ, বিবাহ উপযোগী কন্যা যদি থাকে ৰাজপ্ৰসাদত, এজন পিতৃৰ দায়িত্ব কিমান সেয়া কেৱল এজন পিতৃয়েহে অনুভৱ কৰিব পাৰে। অবাত্যবৰে উচিত কথাকে কৰিছে মন্তব্য। মোৰ একমাত্ৰ কন্যা উষা কুমাৰীক যদি মই কোনো উচিত বল বিশ্বমান যুৱকৰ হাতত অৰ্পণ কৰিব নোৱাৰো, তেন্তে এই বানাখুৰৰ মানি হৰিৰ লগতে অৱমিহলি। সেয়েহে উষা কুমাৰী এতিয়া যৌৱনৰ প্ৰথম পতি ঐশ্য বস্তিকি প্ৰাণ তাই অতিকে চঞ্চল। সেয়েহে
উষা কুমাৰীৰ নিৰাপত্তা অতিকে প্ৰয়োজন। পুত্ৰ, সেয়েহে তোমাকে ৰাজপ্ৰসাদলৈ আহিবলৈ আদেশ দিয়া হ'ল। পিতা, ভগ্নী উষাৰ সুৰক্ষা দায়িত্ব মই নিজেই কৰিলো গ্ৰহণ। উষাৰ সুৰক্ষাৰ বাবে মই নিৰ্মাণ কৰা এক সুদৃঢ় প্ৰসাদ চাৰিওফালে থাকিব উচ্চ গড়যুক্ত অগ্নি আৰু নিয়োগ কৰিম চতুৰ প্ৰহৰী সৈন্য। মাত্ৰ আপোনাৰ আদেশৰ প্ৰয়োজন পিতা। আদেশৰে নাই প্ৰয়োজন, ৰাজ্যতে অগ্ৰহৰ। মহাৰাজ, কুম্ভবীৰে সুন্দৰ পৰিকল্পনা কৰিছে। সঁচাই তুমি শোণিতপুৰৰ সুযোগ্য সন্তান। পিতা, অগ্নিগড় কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰি যাত্ৰা কৰিম আমি কৃষ্ণ জয়ৰ বাবে। কাল মানিকা পিতা, কাল মানিকা আনি পুৱাম বিশ্বত তেজৰ নিজৰা। হয় মহারাজ, মোৰ এই সুতীক্ষ্ণ কোঠাৰে বিচাৰে মানৱীয় শৰীৰৰ স্বৰ্গীয় স্পৰ্শ। অজিবই, গুণান্বিত ভস্মীভূত হওক সকলো মানৱীয় ধৰ্ম, প্লাবিত হওক দানৱৰ ধৰ্ম। সমগ্ৰ বিশ্বটো এই মোৰ জীৱনৰ একমাত্ৰ ইচ্ছা। আজি মই সঁচাকৈ আনন্দিত, আজি মই সঁচাকৈ উৎফুল্লিত। মনে তোমালোকৰ বাণী বীৰ গৰ্বে মই স্বৰ্গ উচ্চ পাতাল তুচ্ছ ৰক্ষ নাতি নৰকি অন্ধপিণ্ড ৰজা মহাৰজা সকলোকে মই উদ্ধাৰ বাবে কৰিলো। কিন্তু কোনেও সংগ্ৰামতে নহল লিপ্ত, নকৰিলে সাহসী। এই যদি মই যুদ্ধ যাত্ৰা কৰো অন্য হব জানো মোৰ ৰণৰ কৃষ্ণ। অবাত্যবৰ আপুনি দিয়ক আদেশ। মহাৰাজ, আপুনি ইষ্টদেৱ মহাদেৱক আৰাধনা কৰি তেওঁৰ দ্বাৰাই ভৱিষ্যতে আপোনাৰ প্ৰতিযোদ্ধা সন্ধান লাভ কৰিব পাৰে। পিতা, অবাত্যবৰে উচিত কথাকে কৰিছে মন্তব্য। ঈশ্বৰদেৱ মোৰ ভোলা নাথে দিব সঠিক আদেশ আৰু মুখী উত্তৰূপে কৰিছে গ্ৰহণ। সেয়েহে এওঁই দিব মুক্তি সংবিধান। তেন্তে সভাসদসকল, আজিলৈ সভা ইমানতেই ভংগ কৰা হ'ল। ভাল মহাৰাজ। আনন্দিত
তোমাৰ পিতামহ জগতৰ বীৰ শিৰোমণি ৰামকৃষ্ণই নিজৰ সুদীপ্ত বুদ্ধি কৌশল আৰু দুবাহুৰ পৰাক্ৰমেৰে জগতৰ অনিষ্টকাৰী শক্তিক বিনাশ কৰি আহিছে। ঠিক তেনেদৰে তুমিও সেই পথেৰে হ'ব লাগিব অগ্ৰসৰ। নিশ্চয় পিতা, বদন্য পুত্ৰ অনিৰুদ্ধ মই জগত শ্ৰেষ্ঠ ৰামকৃষ্ণ আৰু আপোনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এই জগতত যদু বংশৰ যশ কীৰ্তি প্ৰশংসিত গুণে সঁচাইনে পুত্ৰ? নিঃসন্দেহে পিতা। আহা তেন্তে এবাৰ পৰীক্ষা কৰি চাওঁ। মই সাজু পিতা। ধন্য ধন্য পুত্ৰ, সঁচাই তুমি যদুবংশৰ পাৰ্গত যোদ্ধা। তোমাৰ অস্ত্ৰৰ নিপুণতা দেখি আজি মই অতিকৈ সন্তোষিত, অতিকৈ গৌৰৱান্বিত। ব'লা পুত্ৰ, খন্তেক বিশ্ৰাম লওঁগৈ। ব'লক পিতা। মহাদিদেব মহেশ্বরে ওরে দৃষ্টি যেন ইয়ামকি অনার অভিলাষ ওম নমঃ শিবায় দুষ্টময় তোমার ভক্তি কীর্তনত বাৰু কোৱাচোন বৎস, কিয় তুমি মোক কৰিলা স্মৰণ? বান, আপুনি অন্তৰ্যামী, আপুনি সৰ্বজ্ঞানী, আপোনাৰ কৃপাতে লাভ কৰিছিলো মই সহস্ৰ ভোজৰ সহস্ৰ মাতংগৰ বল। কিন্তু প্ৰভু, এইবোৰ ফলখাৰে প্ৰভু দিয়ক মোকে উচিত সংবিধান অতি কেনেকৈ পাম মুৰি অতি যুদ্ধ। বান, সময়ত তুমি মোক কৰিবা স্মৰণ। ভক্তৰ ৰক্ষাৰ হেতু মই নিজে সময় ক্ষেত্ৰতে কৰিম প্ৰৱেশী। এই কথা তুমি ৰাখিবা মনত। বান, মই এতিয়া আহিলো। যাওক হল পানী। মই অতদিনে পূজাৰ্চনা দিয়ারি দিলামকে উচিত প্ৰতিদান লাভ কৰিম মই। হ'ব